তেনেকৈ ক'লে মইতো সম্পূৰ্ণ শুদ্ধ কথা অখিল গগৈ ডাঙৰীয়াই কৈছে বুলি কেতিয়াও নকওঁ। কাৰণ মই যেতিয়া কেম্পেইন কৰিছিলোঁ, মই 6-7টা সমষ্টিত কেম্পেইন কৰিছোঁ। গোটেইকেইটাত মোৰ কাৰণে সম্ভৱ নাছিলে, সময় কম। 19 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত কেইদিন হৈছে আপোনালোকে চাওক, প্ৰথম পৰ্যায়ৰ পৰা। সেইগতিকে যিকেইটা সমষ্টিত পাৰোঁ মই নিজেও কৰিলোঁ। কাজিৰঙাত কৰিলোঁ, নগাঁৱত কৰিলোঁ, যোৰহাটতো কৰিয়ে থাকিলোঁ। যোৰহাটৰ পিছত ডিব্ৰুগড়, কাজিৰঙা, নগাঁও, গুৱাহাটী, বৰপেটা আৰু ধুবুৰীত মই কেম্পেইন কৰিছিলোঁ। কৰিমগঞ্জলৈ যাতায়াতৰ অসুবিধাৰ কাৰণে শিলচৰ কৰিমগঞ্জ পৰা নাছিলোঁ। ডিফু তেনেকৈ মোৰ সময় নহ'ল, মঙলদৈ সময় নহ'ল। সেই গতিকে যিখিনি পাৰোঁ মই কৰিছোঁ। ঠিক তেনেকৈ মোৰ সৈতে যথেষ্ট জ্যেষ্ঠ, বৰ্তমান আটাইতকৈ বয়োজ্যেষ্ঠ কিজানি আমাৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া। তেখেতে বিভিন্ন সমষ্টিত কেম্পেইন কৰিছিলে। সেই গতিকে যিটো কথা কৈছে যে দলৰ নেতাসকলৰ বা দলৰ সহযোগ নাই, সেই কথাটো গ্ৰহণযোগ্য একেবাৰে নহয়। আমাৰ সকলোৱে কেম্পেইন কৰিছোঁ আৰু প্ৰাৰ্থীও ভাল দিয়া হৈছিলে। অন্য এটা অসুবিধা আছিলে, সেইটোতো চবেই জানে। আমাৰ একাউণ্ট চিজ কৰি দিছে, 4,000 কোটি টকা ডিমাণ্ড কৰিছে। সেই গতিকে অকণমান আৰ্থিক অসুবিধা থকাটোতো এইটো আৰু লুকুৱাবলগীয়া কথাই নহয়। তাৰ বাহিৰে আমি দৈহিকভাৱে যেনেধৰণে পৰা যায় সকলোৱে কষ্ট কৰিছোঁ। এইটো নিশ্চয় মই কি তেখেতসকলে মই দেখিছোঁ দুদিন আগত খোৱা বোৱাও কৰিছিল আটাইকেইজনে, সভাপতিকেইজনে। খাওঁতে কিবা কাৰোবাৰ বদহজম হৈ গ'ল নেকি মই নাজানো। সেইকাৰণে মইতো ক'ব নোৱাৰোঁ, মই তাত থকা নাই। কিন্তু এনেকৈ ইমান ভাল এটা সুহৃদ আমি কেতিয়া আহাৰ গ্ৰহণ কৰোঁ, যেতিয়া আমি নিজৰ যিসকল বন্ধু, যিসকল শুভাকাংক্ষী, যিসকল ঘনিষ্ঠ, আমি তেনেকুৱা মানুহকে আহাৰলৈ নিমন্ত্ৰণ কৰোঁ। আমি জানো শত্ৰুৰ লগত আহাৰ গ্ৰহণ কৰোঁ? মোৰ বোধেৰে মইতো নকৰিম তেনেকুৱা। সেই গতিকে আমাৰ নিজৰ মাজত এনেকুৱা কথা আহাৰ গ্ৰহণৰ এদিনৰ পিছত হ'লে বদহজম বুলিয়ে ক'ব লাগিব ন। সেইকাৰণে মই নাজানো কি পৰিপ্ৰেক্ষিতত গগৈ ডাঙৰীয়াই এই কথা ক'লে। কিন্তু মই আজি সভাপতিৰ পত্ৰখন আপোনালোকৰ দুজনমান সাংবাদিক বন্ধুৱে মোলৈ প্ৰেৰণ কৰিছে, মই চাইছোঁ। মই তাত লিখা গোটেইখিনি কথাৰ সৈতে একমত। আমাৰ সভাপতি মহোদয়ে ঠিক কথাই কৈছে। সেইটো মই ক'ব নোৱাৰিম, কিন্তু মই এইটো অলপ কৌতুক কৰিয়ে কৈছোঁ আপোনালোকক যে আমি সদায় জানো কেতিয়াবা কিবা সেইটো মানে ইমান হেৰি নকৰিব। কিন্তু ইমান তাৎক্ষণিকভাৱে যিখিনি আমাৰ সকলোৱে কষ্ট কৰিছে, মই কৈছোঁৱেই। মই 6-7টা সমষ্টিত কৰিব পাৰিলোঁ। ঘাটোৱাৰ ছাৰ কিমান বয়সীয়াল, তেখেতে ৰাতিপুৱা 8টাতে ওলাই আহে ডিব্ৰুগড়ৰ পৰা, আৰু তেখেতে মানে একো নোখোৱাকেই, মানে সাধাৰণভাৱে মই কেতিয়াবা ৰুটি 2খন দি দিওঁ, কেতিয়াবা মই চুপ অকণমান যোগাৰ কৰি দিওঁ। তেখেতৰ এই শাৰীৰিক বিভিন্ন মানে বয়স স্বত্বেও তেখেতে ৰাতি 9 বজালৈকে কেম্পেইন কৰা মই নিজ চকুৰে দেখা পাইছোঁ। এজন জ্যেষ্ঠ মানে আমাৰ দলীয় নেতাই সেই সময়ত আৰু যদি কয় যে দলৰ নেতাসকলে সহায় কৰা নাছিল, সংগঠনে সহায় কৰা নাছিল, এইটো একেবাৰে মানি ল'ব নোৱাৰোঁ। দুষ্টি আৰু দুশ্মনীত পিয়ৰিটি লাগে, পিয়ৰ হ'ব লাগে। আজি ভূপেন বৰাই এইটো কথা কৈছে, প্ৰেচিডেণ্টে কি কৈছে? দুষ্টি আৰু দুশ্মনী পিয়ৰ হ'ব লাগে। নিশ্চিতভাৱে এইটোতো প্ৰয়োজন। দুষ্টক মানে সকলো কথা ক'ব পৰা হ'ব লাগে, আৰু দুশ্মনী কৰিলেও একদম মানে মইতো ক'লে একদম মানে আৰু তৰোৱাল উলিয়ালে আৰু সোমোৱাবলৈ নাই, এনেকৈ কৰিব লাগে। অখিল গগৈ এতিয়া কি হ'ল? মই এতিয়াতো মই দুষ্ট বুলি নকওঁ, দুশ্মন বুলি নকওঁ। তেখেতক নিশ্চিতভাৱে আমাৰ সহায় কৰি আছে। তেখেতে ইমান কেম্পেইন কৰিলে, ধুবুৰীত কিমান দিন কৰিলে তেখেতে। আমাৰ তাৰপিছত আপোনাৰ শিলচৰ কৰিমগঞ্জত কৰিলেগৈ, ডিব্ৰুগড়ত কৰিলে, যোৰহাটত কৰিলে, নগাঁৱত কৰিলে। মানে মোতকৈ এটলিষ্ট কিজানি অখিল গগৈ অলপ বেছিকৈ থাকি ল'লে নেকি, যে মই কাৰণ ধুবুৰীত বেছিকৈ কৰিলে তেখেতে, মই গুৱাহাটীত কৰিব লগা হ'ল আৰু বৰপেটাটো কৰিলোঁ। সেই গতিকে তেখেতকতো মই দুশ্মন বুলি নকওঁ, তেখেতে বিজেপিৰ দুশ্মন, নিশ্চিতভাৱে বিজেপিৰ দুশ্মন অখিল গগৈ।
মই আৰম্ভণিখিনি নাপালোঁ নেকি মই এইটো কথা কৈছোঁ যিটো হ'ল পৰিস্থিতি আগদিনাখন দিচাঙত হ'ল তাৰপিছত তেওঁ পিছদিনাখনেই মানে শক্তি এক ল'বলৈ কি পৰিপ্ৰেক্ষিতত তেখেতে কংগ্ৰেছ দলৰ নেতা আৰু কংগ্ৰেছ সংগঠনৰ বিষয়ে এনে মন্তব্য দিলে এই কথাটো মই বুজি পোৱা নাই কিন্তু আজি পুৱা মই আমাৰ সভাপতিয়ে তেখেতলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যিখন মই আপোনালোকৰ মাধ্যমত পঢ়িবলৈ পালোঁ সেই পত্ৰখনত যিখিনি কথা মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই উল্লেখ কৰিছে মই গোটেই কথাখিনিৰ লগত একমত সহমত আৰু অখিল গগৈ ডাঙৰীয়াৰ এই কথাখিনি কেতিয়াও আমাৰ দলৰ নেতাকৰ্মীৰ বাবে গ্ৰহণযোগ্য নহয় পিচিচি প্ৰেচিডেণ্টে অত্যন্ত কঠোৰ ভাষাৰে লিখিছে কাৰণ তেওঁ কৈছে যে কথাখিনি যদি তেওঁ শুদ্ধ নকৰে যদি এইখিনি শুদ্ধ নকৰে তেতিয়াহ'লে একশ্যন মানে ৰিয়েকশ্যন কৰিবৰ কাৰণে বাধ্য হ'ব কংগ্ৰেছে AICCও যথেষ্ট মই এইবিলাক বিষয়ত মই সভাপতিৰ লগত যোগাযোগ হোৱা নাই কিন্তু মই গগৈ ডাঙৰীয়াৰ কথাখিনিৰ লগত মই সহমত নহয় আৰু আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ কথাখিনিৰ লগত মই একমত কিন্তু এনেকৈ ধৰণৰ ধৰক লোকসভা নিৰ্বাচনটো একেলগে খেলি উঠি এনেকুৱা মন্তব্য আপোনালোকে 26লৈকে একেলগে যোৱাৰ পৰিকল্পনা কৰি আছে ক'ৰবাত যদি লোকসভা নিৰ্বাচনত কংগ্ৰেছে বিৰোধী ভালো হয় এনেধৰণৰ কথাবিলাকে আপোনালোকক অসুবিধাত নেপেলাবনে 26লৈকে বিভিন্ন কথাই বিভিন্ন ব্যক্তিক অসুবিধাত পেলাব নিশ্চিতভাৱে যদি সহযোগী এনেকুৱা মন্তব্য দিয়ে তেতিয়াহ'লেতো অকণমান আমাৰ দলৰ কৰ্মীসকলৰো মন ভাঙি পৰিব যে সেই গতিকে এনেকুৱা মন্তব্য কোনো দিয়া উচিত নহয় মই দ্বিতীয় এটা কথা বিচাৰিছোঁ আজি কিছুমান সংবাদ মাধ্যমত প্ৰকাশ পাইছে আপুনি বিজেপিমুখী হ'ব বিচাৰিছে বিজেপিৰ ফালে যাবৰ কাৰণে বা বিজেপিও বিচাৰি আছে আপোনাক উজনি অসমত ভাল শক্তিশালী প্ৰভাৱশালী আহোম নেতা নাই মই কোনোবাই মোক বিচাৰিব পাৰে মোৰ তাততো কোনো জগৰ নাই বা আজি সেই বাতৰিটোতে মই পঢ়িছোঁ যে ৰাজীৱ ভৱনতো মোক সমালোচনা কৰিছে ৰাজীৱ ভৱনৰ পৰাও কোনোবাই মোক খেদাব বিচাৰিব পাৰে তাতো মোৰ একো কৰণীয় নাই কিন্তু মই মোৰ ভাৰতীয় জাতীয় কংগ্ৰেছ নীতিগত আদৰ্শগত কাৰণত কৰিছোঁ আৰু মই দল ত্যাগ কৰাৰ কথা ভবাই নাই আৰু এটা চেয়াৰমেন আমি কৈছোঁ যে তেওঁ দলত থাকি কংগ্ৰেছ দলত থাকি এটা প্ৰেছাৰ গ্ৰুপৰ দৰে কাম কৰিব এইটো মানে চাওক তেওঁ দল বিৰোধী কাম মানে কৰিছে যথেষ্ট কৰিছে দেই তেখেতে আৰু আমাৰ দলক মানে প্ৰশ্ন সুধি থাকে এইটো কৰিব নাই সেইটো কৰিব নাই তেওঁ নিজে সেইখিনি কথা তেওঁ আমাৰ দলত অহাৰ আগতে নিজৰ সুযোগ সন্ধানী বুলি ক'ম মই তেখেতে যেতিয়া নিৰ্বাচনৰ টিকেট পাইছে 2011 চনত কংগ্ৰেছ দলৰ তেতিয়া তেখেতে শ্বেৰমান আলী ফেন ক্লাব নামৰ এটা ফেন ক্লাবৰ পোষ্টাৰ বেনাৰ লগাইছিলে গোটেই বৰপেটা জিলাত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই আহিছিলে পদযাত্ৰা কৰিছিলে আমাৰ বুথ সন্মিলনত সেই গতিকে তেওঁ নিজৰ সুবিধাৰ বাবে ফেন ক্লাব সৃষ্টি কৰি লৈছিলে তাৰপিছত কংগ্ৰেছ দলত জইন কৰিলে কংগ্ৰেছ দলক জইন কৰিলে তেওঁ নিজে অকল তেওঁৰ এণ্টি ইনকামবেঞ্চি কিজানি আহিছিলে সেই সময়ত বিধানসভাত বিভিন্ন কথা উত্থাপন হৈছিলে তেখেতৰ বিষয়টো লৈ আমাৰ বৰ্তমানৰ সাংসদ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া তেতিয়া গ্ৰাম উন্নয়ন মন্ত্ৰী আছিলে মোৰ মনত পৰে তেখেতে তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই ফৰেষ্ট মিনিষ্টাৰো আছিলে তেতিয়া শ্বেৰমান আলী ডাঙৰীয়াৰ বিভিন্ন দুৰ্নীতিৰ কথাও বিধানসভাত উত্থাপন কৰিছিল তাৰ পৰৱৰ্তী সময়ত যিকোনো কাৰণবশত তেখেতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ জয়লাভ কৰিলে এবাৰ নহয় দুবাৰকৈ এতিয়া তেখেতে কংগ্ৰেছ দলক এই যিবিলাক প্ৰশ্ন সোধে নীতিগত আদৰ্শগত দলীয় সেইবিলাক তেওঁ জইন কৰাৰ আগতে সুধিব লাগিছিল সেই গতিকে তেখেতে এটা সুবিধাবাদী চৰিত্ৰটো মই দেখা পাইছোঁ আৰু এতিয়া যিখিনি কথা কৈছে তাৰ আগে আগে কিন্তু নিৰ্বাচনৰ সময়ত তেখেতে UDF প্ৰাৰ্থীৰ কাৰণে কেম্পেইন কৰি আছিল সেই গতিকে দলৰ যি সংবিধান অনুসৰি তেখেতে দল বিৰোধী কাৰ্যকলাপ কৰাটো নিশ্চিত আৰু সেই গতিকে তেখেতৰ ওপৰত শাস্তি হ'ব লাগে মই এতিয়াও সেইটোৱে দাবী কৰি আছোঁ স্বাভাৱিক কথা কিয় নহ'ব এনেদৰে যদি মন্তব্য কৰি থাকে অখিল গগৈ বিহুক আগৰ পৰা সুধিছোঁ বিৰোধী ঐক্য মঞ্চ এনেকৈ থাকিব কিন্তু মিত্ৰতা কাৰণ অলৰেডি দুশ্মনীয়া আৰু দুষ্টিত পিয়ৰিটি থাকিব লাগে বুলি কৈছে আপোনালোকে ভূপেন বৰা ডাঙৰীয়াই এইবিলাক সিদ্ধান্ত ল'ব গোটেইবিলাক মইতো দলত তেখেতক সমৰ্থন কৰিম বুলি কৈছোঁৱেই মই কেতিয়াও লবি নকৰোঁ মই কৰাই নাই যদিও লবি কৰা বুলি মোক কৈ থাকে সদায় বিভিন্নজনে লবি কৰিব বিচাৰিলে মোক তেওঁলোকৰ নিজৰ লবিত অন্তৰ্ভুক্ত কৰিব বিচাৰে মই যদি সেই লবিত অন্তৰ্ভুক্ত নহওঁ তেতিয়া তেওঁলোকে মোৰ বিৰুদ্ধেই লাগি যায় সেই গতিকে মই মানে কংগ্ৰেছৰ ৰাজনীতি বহুত দেখিছোঁ দেখাৰ কাৰণে মোৰ লবিৰ প্ৰতি কোনো মোৰ হাবিয়াস নাই নিজৰ টীম বনোৱা হাবিয়াস নাই সেই গতিকে
যিখিনি কথা ভূপেন বৰা ডাঙৰীয়াই কৈছে মই সেই কথাখিনিত সম্পূৰ্ণ সহমত যে দুষ্টিও পিয়ৰ হ'ব লাগে, দুশ্মনীও পিয়ৰ হ'ব লাগে। আৰু এটা কথা বুজিব, আপুনি নিজৰ বিৰোধী দলত ভৰ্তি হৈ আছে। সমাজবাদী পূৰ্বাক্ষৰে এটা কথা কৈছে যে আজিতো দুদিন আগতে ক'লে যদি তেওঁ উপ নিৰ্বাচন হয় তেওঁ উপ নিৰ্বাচন খেলিবলৈ সাজু হৈ আছে আৰু বিজেপিৰ পৰাই তেওঁ উপ নিৰ্বাচন খেলিব। গতিকে এনে প্ৰেক্ষাপটত তেওঁ যিহেতু বিজেপিৰ পৰাই উপ নিৰ্বাচন খেলিব বুলি কৈছে, গতিকে আপোনালোকে কি ব্যৱস্থা ল'ব? আমি তেতিয়া তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থী নিশ্চিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবই। তেতিয়া তেওঁক হৰুৱাবলৈ আমি কেম্পেইন কৰিবলৈ যাম সদলবলৈ। তেওঁৰ বিৰুদ্ধে ব্যৱস্থাটো কেনেকৈ? ব্যৱস্থা মানেতো এতিয়া আমি তেওঁৰ বিৰুদ্ধে, বসন্ত দাসৰ বিৰুদ্ধে, শশী দাসৰ বিৰুদ্ধে, ছিদ্দিক আহমেদৰ বিৰুদ্ধে, শ্বেৰমান আলীৰ বিৰুদ্ধে বিধানসভাৰ অধ্যক্ষক আমি লিখিত অভিযোগ দি থৈছোঁ তথ্য প্ৰমাণসহ। যিকোনো কাৰণবশত অধ্যক্ষ মহোদয়ে সেইখিনি তেতিয়ালৈকে চকু কাণ দিয়া নাই। আৰু যিটো মানে জাষ্টিছ ডিলেড ইজ জাষ্টিছ ডিনাইড বুলি যিটো ইংৰাজী কোৰ্টত সঘনে উত্থাপিত হয় এটা মেক্সিম আছে, সেইটো অনুসৰি তেখেতে কামখিনি সোনকালে কৰি দিলে আমি জাষ্টিছ পাম বুলি আশা কৰি আছোঁ। এতিয়ালৈকেতো আলোচনা হোৱা নাই, কিন্তু নিশ্চিতভাৱে যদি নহয় ধৰক উপ নিৰ্বাচনটো মই আশা কৰিয়ে আছোঁ, কাৰণ আৰু ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীলৈ যাব, তেতিয়া চামগুৰিত এটা উপ নিৰ্বাচন হ'ব। আৰু কোন ফণী ভূষণ চৌধুৰী ডাঙৰীয়া যদি বৰপেটালৈ লোকসভাৰ জয়লাভ কৰে তেতিয়া আমি বঙাইগাঁৱতো উপ নিৰ্বাচন খেলিব লাগিব। সেই গতিকে নিশ্চিতভাৱে ঢলাইতো খেলিব লাগিব। হা কোন নাই, এই কথা মই নাজানো আৰু মই গাইগুটীয়াকৈ মন্তব্য একেবাৰে নিদিওঁ। দলে যাক বিচাৰিব আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে যাক বিচাৰিব এই দুটাকে প্ৰাধান্য দিয়া উচিত আৰু জয়লাভৰ সম্ভাৱনাটো তিনিটা বস্তুৱে চাব লাগে।